হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্সাৰটিৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, মই যে পিন্ধি আছোঁ এই চাদৰখন দেখিছেনে? স্ক্ৰীন প্ৰিণ্টিং কৰি অকণমান ফেব্ৰিক আৰু গ্লিটাৰ ৱৰ্ক কৰি পেলাই ইউনিক লুক দিবলৈ ট্ৰাই কৰিছোঁ। আৰু এনেকৈ এযোৰ কাপোৰ কৰি উলিয়ালোঁ, বহুত হেভিকৈ কৰা হৈছে। এই কাপোৰযোৰকে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ফ্ৰেণ্ডছ, এয়া দহি লগাই দিছোঁ। আচলতে চিলভাৰ কালাৰ মই প্ৰথমতে ভাবিছিলোঁ চিলভাৰ কালাৰ ইয়াতে স্ক্ৰীন প্ৰিণ্টিং কৰি লৈছিলোঁ, কিন্তু চিলভাৰ কালাৰটো কৰাৰ পিছত কাপোৰযোৰ বৰ এটা উজ্জ্বল হোৱা নাছিলে। ভাবিলোঁ ইয়াত ফেব্ৰিক প্ৰিণ্টিং আৰু ইয়াতে গ্লিটাৰ ৱৰ্ক কৰিলে হয়তো উজ্জ্বল হ'ব। চাওকচোন, গ্লিটাৰ আৰু ফেব্ৰিক কৰি দিয়াৰ লগে লগে চাদৰ মেখেলাযোৰ খুব ধুনীয়া উজ্জ্বল হৈছে। আৰু এইযোৰ আচলতে অৰ্ডাৰ নহয়, মই নিজে এটা ইউনিক লুক দিছোঁ। ফ্ৰেণ্ডছ, এয়া চাওক, চাদৰখন এনেকৈ বহলকৈ মই মেলি দেখুৱাইছোঁ। গোটেই কাপোৰযোৰতে এনেকৈ ফুল কৰা আছে। আৰু যিহেতু স্ক্ৰীন প্ৰিণ্টিং কৰিবলৈ আৰম্ভ কৰিছিলোঁ, কিন্তু স্ক্ৰীন প্ৰিণ্টিং নকৰি অকণমান ইউনিক লুক দিবৰ কাৰণে এনেকৈ ফেব্ৰিক প্ৰিণ্টিং ইয়াতে ব্যৱহাৰ কৰিছোঁ। আৰু ফেব্ৰিকৰ এক্ৰিলিকৰ কালাৰে লৈছোঁ। এয়া গ্ৰীণ, এইটো হৈছে য়েল্ল' কালাৰ, আৰু য়েল্ল' কালাৰ, ৰেড কালাৰ, আৰু মাজে মাজে যিখিনি সৰু সৰু পাখি আছে তাত এইটো গ্ৰীণ কালাৰ, ডিপ গ্ৰীণ, লাইট গ্ৰীণ দুইটাই দিছোঁ পাতত। আৰু যিহেতু কৰি থকা আপোনালোকে দেখিয়ে থাকে, সেইকাৰণে বৰ বেছি দেখুৱাই থকা নাই। আৰু ইয়াৰ যিটো সৰু সৰু ফুলৰ পাহিটো দেখিছে, সেই পাহিটোত মাত্ৰ এটা এটা এনেকৈ মিহিডাল ব্ৰাছৰ সহায়ত নীলা ৰংটো এনেকৈ দি দিছোঁ। ইয়াতে পাতৰ অংশত ডিপ গ্ৰীণ আৰু য়েল্ল' দিছোঁ। আৰু ফুলৰ যিখিনি অংশ আছিল ইয়াত দেখিছে ৰেড আৰু য়েল্ল', আৰু চাইডে চাইডে যিখিনি ফুলৰ অংশ আছিল তাত এয়া চাওকচোন হোৱাইট আৰু এইটো হৈছে ব্লু কালাৰ। এনেকৈ গোটেই কালাৰকেইটা দি দিছোঁ, আৰু বৰ বেছিকৈ আপোনালোকক দেখুৱাই থকা নাই। আৰু যথেষ্ট কৰিব লগা হৈছে, যিহেতু গোটেই কাপোৰযোৰতে এনেকৈ ডিজাইন কৰি লোৱা হৈছিল। আৰু এনেকৈ স্ক্ৰীন প্ৰিণ্টিং কৰোঁতে বৰ এটা উজ্জ্বলো হোৱা নাছিল, কাপোৰযোৰ পিন্ধিবলৈ ভাল নলগা হৈছিল। আৰু ৰংখিনিও আচলতে বেয়া আছিল, মাজে মাজে দুই এটা ফুলো অকণ বেয়া হৈছিল। ভাবিলোঁ একদম ইউনিকেই কৰি দিওঁ, আৰু নিজৰ বাবে আচলতে কৰিছোঁ এই কাপোৰযোৰ। আৰু এনেকৈ গোটেই কাপোৰযোৰ এটা এটা ফুল কৰোঁতে যথেষ্ট সময়ো লাগিছিল, আৰু এদিনতে হোৱা নাই অৱশ্যে, অলপ অলপ কাম কৰি থাকোঁ, যিহেতু বিভিন্ন ধৰণৰ কাম থাকে, তাৰ মাজে মাজে কাপোৰযোৰ এনেকৈ কৰি শেষ কৰিছিলোঁ। আৰু ইয়াতে যেতিয়া ব্লু কালাৰটো এনেকৈ দি দিছোঁ, মাজে মাজে অলপ অলপ সেয়া যিখিনি আগতে চিলভাৰ কালাৰ ৱৰ্ক আছিল সেইখিনি অলপ অলপ ওলাই গৈছে। আৰু এনেকৈ মিক্সিং কৰি কৰি অলপ অলপকৈ দি চালোঁ, ভাবিলোঁ কেনেকুৱা লাগে চাওঁচোন। তাৰপিছত কৰি কৰি চাই থাকোঁতে ভালেই লগা হৈছিল। একেটা পদ্ধতিৰে ফ্ৰেণ্ডছ গোটেই কাপোৰযোৰতে এনেকৈ ডিজাইনখিনি কৰি গ'লোঁ। আৰু ৰেড য়েল্ল' ফ্লাৱাৰ মাজৰখিনি দিছোঁ, আৰু চাইডে চাইডে ব্লু কালাৰটো এনেকৈ সৰু সৰু ফুলসমূহত দি গৈছোঁ। মাজে মাজে হোৱাইট দিছোঁ, ভাবিছিলোঁ দুইটা মিক্সিং কৰোঁ বুলি। মাজে মাজে কাপোৰযোৰত মিক্স কৰাও আছে। আৰু এনেকৈ গোটেই কাপোৰযোৰ সম্পূৰ্ণ কৰিলোঁ। আগৰ ভিডিঅ'ত আপোনালোকে দেখিছিল কফি কালাৰ কাপোৰ এযোৰ হোৱাইট ফুল দিছিলোঁ ফেব্ৰিক কালাৰ কৰি পেলাই। আগতেও তেনেকৈ বহুত ধৰণৰ কাপোৰ কৰিছোঁ মই, স্ক্ৰীন প্ৰিণ্টিং কৰাৰ পিছত লেচ ৱৰ্ক কৰি পেলাই বা বিভিন্ন ধৰণৰ ৱৰ্ক কৰি পেলাই বেলেগ বেলেগ ডিজাইন কৰি পেলাই আপোনালোকক দেখুৱাইছোঁ। মৌৰা ডিজাইনতো কৰা আছে। তাৰপিছত আপোনালোকক দেখুৱাইছিলোঁ জোনবিৰি ডিজাইনত তেনেকৈ ৱৰ্ক কৰিছিলোঁ, তাত কিছুমান মিৰৰ লগাই দিছিলোঁ, মাইকা লগাই দিছিলোঁ। আৰু যেতিয়া কাপোৰযোৰৰ কাম শেষ হৈছিল, চাইডে চাইডে গল্ডেন চিলভাৰ ওলাই থাকক বুলি ভাবিছিলোঁ, কিন্তু ভাল লগা নাছিলে, সেইকাৰণে আকৌ গল্ডেন গ্লিটাৰ গোটেই কাপোৰযোৰতে দি গৈছিলোঁ। এদিনতে হোৱা নাছিল অৱশ্যে ফ্ৰেণ্ডছ, কাপোৰযোৰ কেইবাদিনো লাগিছিল, অলপ অলপ কাম কৰি আছিলোঁ। আৰু গোটেই কাপোৰযোৰ যেতিয়া গল্ডেন কালাৰ এনেকৈ দি দিছিলোঁ, যেতিয়া শুকাই গৈছিল, চিকনাটো উঠিছিল, তেতিয়া কাপোৰযোৰ দেখিবলৈ ধুনীয়া লগা হৈছিল। আৰু এইযোৰ আচলতে মই কৈছোঁ কোনো ধৰণৰ অৰ্ডাৰ নহয়, মই নিজৰ বাবে কৰিছোঁ। আৰু এনেকৈ গোটেই কাপোৰযোৰতে গল্ডেন গ্লিটাৰ দি পেলাই কোনোবা সময়ত এনেই পিন্ধিবৰ কাৰণে এনেকৈ ৰেডি কৰি ল'লোঁ। এনেই পৰি আছিলে, আগতে ইয়াতে চিলভাৰ ৱৰ্ক কৰিছিলোঁ যদিও বৰ এটা উজ্জ্বলো হোৱা নাছিল। এতিয়া অৱশ্যে কাপোৰযোৰ খুব ধুনীয়া লগা হৈছে, উজ্জ্বল হৈছে। পিন্ধোতে হয়তো ভালেই দেখিছে আপোনালোকে। আৰু কমেণ্ট কৰিব ক'ৰ পৰা চাই আছে জনাব, আৰু কেনেকুৱা লাগিছে আইডিয়াটো সেইটোও জনাব। আৰু গোটেই কাপোৰযোৰ ফ্ৰেণ্ডছ এনেকৈ সম্পূৰ্ণ কৰিলোঁ, আৰু গোটেই ফাইনেল লুকটো আপোনালোকক দেখুৱালোঁ। ব্লাউজৰ বাবেও এনেকৈ এটা ফুল দুটা এপাহ এপাহ ফুল দিছোঁ, আৰু মেখেলাটো 3 লাইনকৈ দিয়া হৈছে। আৰু গোটেই চাদৰখন এনেকৈ পাৰি দেখুৱাইছোঁ। ফাইনেল লুকটো আপোনালোকক দেখুৱালোঁ। আপোনালোকে কেনে পাইছে ধুনীয়া কমেণ্ট এটা কৰিব। এয়া চাওক ব্লাউজ পিচটো, আৰু মেখেলা 3টা লাইন দিয়া আছে। গোটেই কাপোৰযোৰ আপোনালোকক পাৰি দেখুৱালোঁ। অকণমান চাদৰখন গাত লৈ দেখুৱাইছিলোঁ, নিশ্চয় আপোনালোকে দেখিছে। এতিয়া চাদৰখন
চাদৰ মেখেলাযোৰ সম্পূৰ্ণকৈ পাৰি আপোনালোকক দেখুৱালোঁ। আপোনালোকে ধুনীয়া ধুনীয়া কমেণ্ট কৰিব আৰু আইডিয়াটো কেনেকুৱা লাগিছে জনাব। আৰু আগৰ ভিডিঅ'সমূহ যদি নাই চোৱা আপোনালোকে চাব কেনেকৈ স্ক্ৰীন প্ৰিণ্টিং কৰাৰ পিছত মই আকৌ ইউনিক লুক দিছোঁ। কেইবাযোৰো কাপোৰ মই কৰি আপোনালোকক দেখুৱাই আছোঁ। স্ক্ৰীন প্ৰিণ্টিং কৰাৰ পিছত লেচ ৱৰ্ক কৰিও দেখুৱাইছোঁ আৰু স্ক্ৰীন প্ৰিণ্টিং উইথ ফেব্ৰিক প্ৰিণ্টিং কৰিও এনেকৈ বিভিন্ন ধৰণৰ কাপোৰ কৰি আপোনালোকক দেখুৱাই আছোঁ। আৰু ইমান সময় যে মোৰ ভিডিঅ'টো চাই আছে তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। ফ্ৰেণ্ডছ, এতিয়া কওকচোন ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো আগবঢ়াই নিয়াত সহায় কৰিব। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰে কামনা কৰিছোঁ।